কংস হল অজ্ঞানতা আৰু অহংকাৰৰ প্ৰতীক আপুনি যেতিয়ালৈকে ধনৰ অহংকাৰ কৰিব বিদ্যাৰ অহংকাৰ কৰিব সম্পদৰ অহংকাৰ কৰিব শ্ৰীৰ অহংকাৰ কৰিব আপুনিও পূজাই হৈ থাকিব আমাৰ পাঁচটা অহংকাৰে ভক্তি কৰিব নিদিয়ে আজি ইয়ালৈ আহিব নিদিয়ে কোনকিটা অহংকাৰ জাতি বিদ্যা মহতঞ্চ ৰূপ যৌবনম এব স যত স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কণ্টকঃ এই পাঁচটা ভকতিৰ কণ্টক আপোনালোকে নিজকে নিজে সোধক মই গাঁওখনৰ ভিতৰত বাউলী মৈদাম গাঁৱৰ ভিতৰত উচ্চ জাতি বুলি মই যদি গৰ্ব কৰোঁ মই সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰিম মই বাউলী গাঁৱৰ ভিতৰত মোতকৈ পুথিগত ডিগ্ৰীধাৰী মোতকৈ আৰু নাই এই বুলি পুথিগত ডিগ্ৰীক লৈ যি অহংকাৰ কৰিব সি সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰিব মই বাউলী গাঁৱৰ ভিতৰত মৈদামৰ ভিতৰত মোতকৈ ধনী মানুহ নাই এই বুলি ধনক লৈ যি গৰ্ব কৰিব সি সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰিব শ্ৰী আমাৰ কিছুমান মানুহ চেহেৰা বগা চগা ধুনীয়া হ'লে ক'লা মানুহক নামাতেই নাচাই তেনেকুৱা স্বভাৱ আছে যদি এৰিব দেই কাৰণ আপুনি এই বাউলী গাঁৱত মৈদাম গাঁৱত এজনী ভাল বোৱাৰী এজনী ভাল ছোৱালী এজন ভাল ডেকা ল'ৰা এজন ভাল মতা মানুহ এগৰাকী ভাল মাইকী মানুহ হৈ এইখন গাঁৱত থাকিবলৈ আপুনি পূৰ্বজন্মতে প্ৰাৰব্ধ কালতে ভগৱানক আহ্বান জনাইছিল আৰাধনা কৰিছিল সাধনাৰ ফলতহে আপোনাক বাউলী মৈদাম গাঁৱত আনতকৈ ধুনীয়া বোৱাৰী এজনী বা ছোৱালী এজনী কৰি ভগৱানে জন্ম দিছে গতিকে সুন্দৰক লৈ গৰ্ব নকৰিব সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে আপুনি মইনো কোন তেওঁৰ পৰম বৈষ্ণৱ মানে নাৰদ মুনিয়ে এদিন বৈকুণ্ঠত গৈ কৃষ্ণৰ লগত সংলাপ কৰি থাকোঁতে প্ৰসংগতে ক'লে প্ৰভু মৰ্ত্যত মোৰ সমান সুন্দৰ ব্যক্তি দ্বিতীয় নাই তেতিয়া কৃষ্ণই মিচিককৈ হাঁহি পেলাই ক'লে নাৰদ এইষাৰ কথা যি মোৰ আগতে ক'লা দেই আনৰ আগত আৰু নক'বা নাৰদে মনে মনে থাকিলে নামি অহাৰ লগে লগে তেওঁ মনত আকৌ আগৰ ভাৱটো আহি গ'ল আৰে মই দেখিবলৈ ধুনীয়া সেইটো ক'লেও অপৰাধ লাগে নেকি কৃষ্ণটো চবৰে হৃদয়তে আছে আপুনি কি ভাবে গমেই পাই গ'ল এওঁৰ দেখোন অহংকাৰটো আকৌ আহি গ'ল এতিয়া এওঁক যদি মই এই শ্ৰীৰ অহংকাৰটো আঁতৰাই দিব নোৱাৰোঁ অনাগত দিনত এই অহংকাৰৰ কাৰণে তেওঁ সমাজৰ অপ্ৰিয় হৈ যাব কাৰণ অহংকাৰী মানুহক কোনো সমাজৰ মানুহে ভাল নাপায় সি যি বিষয়তে অহংকাৰ নকৰক ধনৰ অহংকাৰেই কৰক বিদ্যাৰ অহংকাৰেই কৰক শ্ৰীৰ অহংকাৰেই কৰক সম্পদৰ অহংকাৰেই কৰক অহংকাৰী মানুহক কোনো সমাজৰ মানুহে ভাল নাপায় গতিকে এওঁ সমাজৰ অপ্ৰিয় হৈ যাব সেইকাৰণে তেওঁ গৈ থকা বাটতে যোগ বলে এখন স্বয়ম্বৰ পাতি দিলে স্বয়ম্বৰৰ কন্যাগৰাকী বিশ্ব সুন্দৰী তেওঁ সুন্দৰকহে মালা পিন্ধাব নাৰদৰ কাণত কথাটো পৰি গ'ল নাৰদে ভাবিলে মোতকেতো সুন্দৰ মৰ্ত্যত আৰু দ্বিতীয় ব্যক্তি নাই আজি এইগৰাকীক মই লোৱা হওক আৰু এই বুলি স্বয়ম্বৰৰ প্ৰথম আসনখনতে নাৰদ গৈ বহিলগৈ তাৰ কাষতে গন্ধৰ্ব তাৰ পিছত ৰজামহ দেৱতাৰ ভিতৰত গন্ধৰ্ববিলাক ধুনীয়া কইনাই যেতিয়া মালালৈ ওলাই আহিছে নাৰদে ভাবিলে মোৰ ডিঙিতটো আজি সোমাবই আৰু ওচৰ পোৱাৰ লগে লগে ডিঙিটো যেতিয়া আগবঢ়াই দিছে কইনাই তেওঁলৈ কটাক্ষ দৃষ্টিৰে চাই যেতিয়া আগবাঢ়ি গৈছে তেতিয়া গন্ধৰ্বজনক কৈছে কি হ'ল কথাটো বোলে তুমি আইনাখন চোৱাগৈচোন আইনাখন চাইছে নাৰদক বান্দৰ কৰি বহুৱাই থৈ দিছে সুন্দৰক বান্দৰ কৰি বহুৱাই থৈ দিছে নাৰদে গম পাই গ'ল এইটো প্ৰভুৰ কাম লগে লগে নাৰদেও অভিশাপ দি দিলে প্ৰভু তুমিও এদিন এই বান্দৰৰ সহায় লৈহে উদ্ধাৰ হ'ব পাৰিবা গতিকে অভিশাপ দিয়াৰ লগে লগে ভগৱানেও ত্ৰেতা যুগত ৰাম অৱতাৰত বান্দৰৰ সহায় লৈ সীতাক উদ্ধাৰ কৰিব লগা হৈছে এইবোৰ কাহিনী
এই কাহিনীৰ মাজেদি আমাক কি বুজাই আছে যে আমি কোনো বিনাশী সম্পদক লৈ যাতে অভিমান কৰিব লগা নহয় অভিমানে আমাক ভক্তিৰ পৰা অতৰাই দিব আপোনাৰ যিমান ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ থাকিও যিজনে ভগৱন্তৰ নাম ল'ব পাৰিব মনত ৰাখিব কথাটো সেইজনক ভগৱানে সকলো বিপদৰ পৰা উদ্ধাৰ কৰে বুলি ভাগৱতত উল্লেখ আছে অসম্পদ কালত যিজনে ভজয় ও ঈশ্বৰক নিষ্ঠ কৰি তাৰ অমংগল সকলে গুচয় তাক ৰক্ষা কৰে হৰি ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰ দুৱাৰে নদন বদন হৈ আছে কিন্তু ভগৱন্তৰ নাম নেৰে সেইজনক সকলো বিপদৰ পৰা ভগৱন্তই উদ্ধাৰ কৰে বুলি ভাগৱতত উল্লেখ আছে কিন্তু আমাৰ স্বাভাৱিকতে কি হয় ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হ'লেই আমাৰ অভিমান হৈ যায় আমি ভকতৰ সংগলৈ নহা হওঁ নামঘৰলৈ নহা হওঁ গুৰু সেৱা কৰিবলৈ সময় নোলায় ঈশ্বৰৰ কথা এটা শুনিবলৈ আজৰি নাই ক'বলৈও আজৰি নাই এনেকুৱা এটা অৱস্থাৰ আমি দাস হৈ যাওঁ কিন্তু ভগৱন্তই কৈছে মই দিয়া ধন ধান থাকি যি মোৰ নাম ল'বলৈ পাহৰি যায় তাক এদিন মই মোৰ নাম লোৱাবলৈ বাধ্য কৰাই দিম কেনেকৈ এনেকুৱা এটা বেমাৰ লগাই দিম যিটো ডাক্তৰ চিকিৎসা কৰিও ভাল নোহোৱা সেইদিনা কিন্তু তেওঁ মোক মাতিবলৈ বাধ্য হ'ব কি বুলি পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰে বিপদত পৰি মোৰ নাম লোৱাজনক মই ভাল পাওঁ বুলি কোন শাস্ত্ৰত কোৱা আছে আপদ কালত ত্ৰাহি ত্ৰাহি বোলে নুবোলে সম্পদ কালে তাংক প্ৰতি তুষ্ট হৈবন্ত ঈশ্বৰ ইটো কোনো শাস্ত্ৰে কহে কোন শাস্ত্ৰত উল্লেখ আছে যে বিপদত পৰিলে ঈশ্বৰৰ নাম ল'লে তেওঁ ভাল পাব বুলি অৰ্থাৎ সেইজন স্বাৰ্থপৰ যি বিপদত পৰিলে ঈশ্বৰৰ নাম লয় আমি সমাজপ্ৰিয় জীৱ মেন ইজ এ ছ'চিয়েল এনিমেল আমি সমাজপ্ৰিয় জীৱ আমি সকলো সময়তে সম্পদ বিপদ সকলো সময়তে সমাজৰ লগত আমি সম্পৰ্ক ৰাখি চলিব লাগে সম্পদৰ কালত সমাজলৈ নাহে বিপদত হ'লে সমাজ বিচাৰে সেইজন কেতিয়াও সমাজৰ প্ৰিয় হ'ব নোৱাৰে যি মানুহে বিপদত পৰিলেহে সমাজৰ ওচৰলৈ আহে সম্পদৰ সময়ত সমাজৰ লগত সম্পৰ্ক নাৰাখে সেইজন মানুহ কোনো সমাজৰ প্ৰিয় হ'ব যিজন মানুহক সমাজে বেয়া পায় সেইজন মানুহক ভগৱানে বেয়া পায় যিজন মানুহক সমাজে ভাল পায় সেইজন মানুহক ভগৱন্তে ভাল পায় মনত ৰাখিব কথাটো এই তথ্য আমাক দিছে গতিকে এতিয়া তেওঁ আমাক এই মানে বাৰ্তা দিছে কালিন্দী সূৰ্যৰ জীয়েকে যে কোনোবা ছোৱালীয়ে যদি মনে ভবা স্বামীৰ পত্নী হ'ব বিচাৰে তেতিয়াহ'লে তেওঁ সৰুৰ পৰাই ঈশ্বৰ ভক্তিপ্ৰায়ণ হ'ব লাগিব ঈশ্বৰক তেওঁ মনৰ কথাখিনি সৰুৰ পৰাই জনোৱাৰ এটা পৰিৱেশ আমি দিব লাগিব সেই আদৰ্শৰে অনুপ্ৰাণিত কৰিব লাগিব কাৰণ এতিয়া কাৰো ঘৰলৈ স্বয়ং বৈকুণ্ঠপতি কৃষ্ণ আহি নকহি তোমালোকৰ ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হ'ব আয়ুষ্মান ভৱ ঘৰখন মংগল হ'ব এই বুলি কাৰো ঘৰলৈ কাৰো সমাজলৈ কাৰো নামঘৰলৈ বৈকুণ্ঠপতি কৃষ্ণ আহি আশীৰ্বাদ নিদিয়ে কোনে দিব আমাৰ ভাগৱতত কৈছে হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা সমস্ত ভূততে আছে ভগৱান সেই ভাবি সবাকো কৰিবা বহুমান ভগৱান সবতে আছে কিন্তু মূৰ্তিমন্ত হৈ ভকত বৈষ্ণৱ আলহী অতিথিত আছে গতিকে আপোনাৰ ঘৰলৈ অহা ভকত বৈষ্ণৱক আদৰ সম্ভাষণৰে পাদ্য অৰ্ঘ্য লৈ আচমনি কৰি আসনত বহুৱাই ল'ৰা ছোৱালীকেইটাক মাতি আনি আশীৰ্বাদ এটা ল'ব সচেতন পিতৃ মাতৃহে জানে
তেওঁৰ ল'ৰা ছোৱালীকেইটা স্কুললৈ পঠিওৱাৰ পিছত কোন বিষয়ত কাৰ দুৰ্বলতা আছে ল'ৰাটো অংকত বেয়া নে ছোৱালীজনী বেয়া নে ইংৰাজীত কোন বেয়া সচেতন মাক বাপেকে জানে আমাৰ ভাগৱতে কৈছে তুমি ল'ৰা বা ছোৱালীজনী কোনোবা বিষয়ত দুৰ্বলতা আছে বুলি জানি সীমানতে সীমাবদ্ধ কৰিলে তোমাৰ সমস্যা সমাধান নহয় তুমি ল'ৰাটো বা ছোৱালীজনী ইংৰাজী বা অংকত দুৰ্বলতাৰ পৰা সবলতালৈ আনিবলৈ হ'লে তুমি সাধুৰ সান্নিধ্য দিবা দৈৱবশে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰ স্বভাৱ দূৰ হয় আপোনাৰ ঘৰলৈ অহা সন্ত মহন্ত ভক্তৰ ওচৰত আনি আশীৰ্বাদ এটা ল'ব আৰু ক'ব প্ৰভু কৃপা কৰি আশীৰ্বাদ এটা দিয়ক ছোৱালীজনী অংকত বৰ দুৰ্বলতা ল'ৰাটো ইংৰাজীত বৰ দুৰ্বলতা ক'ত কি দুৰ্বলতা আছে ক'ত কি সমস্যা আছে মাক বাপেকে জানে কিন্তু আপুনি জানি থলেই নহ'ব তাক পৰিৱৰ্তন কৰিব লাগিব তাৰ ভাৱৰ পৰিৱৰ্তন কৰিব লাগিব আমাক ভাগৱতে কৈছে দৈৱবশে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰ স্বভাৱ দূৰ হয় অংকত বেয়াটো ভাল হৈ যাব ইংৰাজীত বেয়া ল'ৰাটো ভাল হৈ যাব কিন্তু সাধুৰ আশীৰ্বাদ ল'ব লাগিব দৈৱবশে যদি সাধুৰ সংগ পায় সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ ভকতে আশীৰ্বাদ দিলেহে ঈশ্বৰে কৃপা কৰে কলি যুগৰ মানুহে পোনপটীয়াকে কৃষ্ণক পাব নোৱাৰে গীতা ভাগৱতে কৈছে কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থ ইহাক কহে গীতা ভাগৱত গ্ৰন্থ গীতা ভাগৱতে কৈছে যে কলি যুগৰ মানুহে ভগৱন্তক পাবলৈ হ'লে ভক্তিৰ মাধ্যমেদি ভাবিব লাগিব আৰু সেই ভক্তিটো ক'ত কৰিব লাগিব ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক ভকতত কৰিব লাগিব ভকতে আশীৰ্বাদ দিলে ভগৱন্তই কৃপা কৰিবই কাৰণ ভগৱন্তই নিজতকৈও ভকতক ভাল পাওঁ বুলি কৈছে যাবৰ সময়ত উদ্ধৱক কৈছে সখা ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া মই ব্ৰহ্মাকো ভাল পাওঁ দাদা বলভদ্ৰকো ভাল পাওঁ শিৱকো ভাল পাওঁ এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ আৰু লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম নাহি আন বান্ধৱ উদ্ধৱ তুমি সম মোৰ নিজৰ দেহটোতকৈও তোমাক ভাল পাওঁ অৰ্থাৎ ভকতক ভাল পাওঁ আমি ভগৱন্তক ভাল পাওঁ ভগৱন্তই ভকতক ভাল পায় সেই ভকতৰ যদি আশীৰ্বাদ লয় ঈশ্বৰে কৃপা নকৰিব কিয় এই বিশ্বাস কৰিব লাগিব আৰু সেইকাৰণে চতুৰ্থ স্কন্ধ ভাগৱতত 24 অৱতাৰৰ অন্যতম অৱতাৰ পৃথু প্ৰভুৱে কৈছে যাহাৰ গৃহত নুহি উপগত একান্ত হৰি ভকত তাৰ গৃহ ছয় সৰ্পৰ আলয় মহন্তৰ ইটো মত যিখন ঘৰত ভকতৰ পদধূলি নপৰে সেইখন সাপৰ গাঁত চোৰ তাত আলৈ আহুকাল ঈৰ্ষা হিংসা ক্ৰোধোৎপদ ভাৱে প্ৰতিক্ৰিয়া কৰি থাকিব সেইখন ঘৰ কেতিয়াও মিলা প্ৰীতিৰ ঘৰ হ'ব নোৱাৰে গতিকে সাধ্য অনুসৰি আমি যাতে পাৰিলেতো সদায় নোৱাৰিলে সপ্তাহত নোৱাৰিলে পষেকত নোৱাৰিলে মাহেকত নোৱাৰিলে 3 মাহত নোৱাৰিলে 6 মাহত নোৱাৰিলে বছৰেকত এবাৰ হ'লেও আমি সমাজৰ যাতে 10 জন ভকতক শক্তি অনুসৰি আনি যাতে ঈশ্বৰ গুণ নাম এটা আমাৰ ঘৰখনত ল'ব পাৰো গাব পাৰো তাৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব নহলে আহিল কণা গল কণা খাগৰি কাটিল 3 কণা মানুহৰ জন্ম পাই যদি ভক্তিৰ প্ৰতি আগ্ৰহ নাই হি আকৌ তৰুতীৰ্ণলৈ গুচি যাব লাগিব মনুষ্যৰ জন্ম পাই হৰি নভজিলা অৱশ্যে হুইবা ভাই তীৰ্ণ তৰুকিলা আপোনাৰ জন্ম ধৰা সাৰ্থক নহ'ব গতিকে এই তথ্য আমাক ভাগৱতে দি আছে এতিয়া তেওঁ কৈছে যে কহিলু স্বৰূপ মূৰ আন নাই মতি অৰ্জুনত কৃষ্ণত মূৰ কহিলা
ভকতি অৰ্জুনো কৃষ্ণত মোৰ কহিলা ভকতি আৰু অৰ্জুনেও কৃষ্ণত মোৰ এই ভক্তিৰ কথা অৱগত কৰিলে সূৰ্যৰ দুহিতা এন্তে পৰম ৰূপসী কৰে তোমাকে হে তপ স্বামী অভিলাষী অৰ্জুনে বাৰ্তাটো দিলে তৃতীয় পক্ষ এটা লাগিব দে আপুনি ল'ৰা ছোৱালী ডাঙৰ কৰিলেই নহ'ব উপযুক্ত বয়সত ল'ৰাটোৰ উপযুক্ত বয়সত এজনী ছোৱালী তেওঁ সংসাৰ কৰিবৰ কাৰণে পাতি দিয়া দায়িত্বটো বাপেক মাকৰ থাকিব লাগিব এজনী ছোৱালী উপযুক্ত বয়সত এজন উপযুক্ত পাত্ৰক গতাই দিয়াৰ দায়িত্ববোধটো মাক দেউতাকৰ থাকিব লাগিব আপুনি মাত্ৰ ল'ৰা ছোৱালী জন্মহে দিলে কিন্তু সময়মতে যে তেওঁলোকক কৰিবলগীয়া দায়িত্বৰ ওপৰত যদি আপোনাৰ কোনো সচেতনতা নাই আপোনাৰ সচেতনহীনতাৰ কাৰণে কোনো ল'ৰা ছোৱালী যদি সংসাৰৰ পৰা বিৰত হ'ব লগা হয় তাৰ অভিশাপে আপোনাক চুব মনত ৰাখিব কথাটো আপোনালোক মাক দেউতাক হ'লেই নহ'ব ল'ৰা ছোৱালীৰ দায়িত্ববোধটো থাকিব লাগিব গতিকে প্ৰয়োজন হ'লে আপুনি তৃতীয় পক্ষক জনাব মোৰ ছোৱালী পোৱালী এটি আছে এইকেইটা গুণৰ তোমালোকে ঘূৰি ফুৰা মানুহ ক'ৰবাত তোমালোকৰ বন্ধু বান্ধৱ পালে ক'বাচোন বাৰ্তাটো মই ছোৱালীজনী সময়মতে দিব লাগিব ল'ৰাটোলৈ মই সময়মতে এজনী ছোৱালী অনাৰ দায়িত্ববোধটো মাক দেউতাকৰ থাকিব লাগিব আপোনাৰ দায়িত্বহীনতাৰ কাৰণে যদি কোনোবা বঞ্চিত হৈ যায় তাৰ দুখে আপোনালোকক স্পৰ্শ কৰে এই তথ্য ভাগৱতে দি আছে এই জ্ঞান আমাক দি আছে এতিয়া তেওঁ কি কৰিলে অৰ্জুনৰ দ্বাৰা তেওঁ মনৰ ভাৱটো কৃষ্ণক অৱগত কৰিলে বুলি কৈছে যে পাইলা স্ত্ৰী ৰত্ন সখী কিবা চাহা আৰু যুঁজতে বাণিজ্য হেন মিলিল আমাৰ যে আজি আমি এই জীৱন যুদ্ধৰ মাজতেই আমাৰ প্ৰকৃত লাভৰ বাণিজ্যটো আমাৰ আহিছে শুনিয়া আনন্দে আহি প্ৰভু দামোদৰে আশ্বাসিয়া মুখ নীলা পৰম সাদৰে অৰ্জুনৰ মুখে মোৰ তেওঁৰ প্ৰতি থকা যিটো স্বামী ভক্তি বাসনা জানিব পাৰি তেওঁ মোক সেই কামনাটো পূৰণ কৰিলে গতিকে আপোনালোকৰ পাৰ্থিৱ সম্পদ থাকিলেই নহ'ব তাক প্ৰয়োগ কৰিবৰ কাৰণে ভাবিব লাগিব ধন থাকিলে বুলিয়েই সব মানুহে ভাল কাম কৰিব নোৱাৰিবও পাৰে শুনা ধনঞ্জয় ধন নহ'লে কাৰ্য নিশিজয় মই ধনটো দিছোঁ ভাল কাম কৰিবৰ কাৰণে সৎ কাম কৰিবৰ কাৰণে আৰু মই তোমালোকক ধনটো দিছোঁ জীৱনৰ নিৰাপত্তাৰ কাৰণে মই দিয়া ধন থাকি যদি ঘৰৰ ভিতৰতে তুমি চুৰ ডকাইতৰ বলি হ'ব লগা হয় উগ্ৰপন্থীয়ে যদি তোমাক ঘৰৰ পৰা দাঙি লৈ যাব লগা হয় তোমাৰ ধন ঘটাৰ মূল্যাংকন ক'ত গতিকে ধন কেনেকৈ ঘটিব লাগে আৰু কেনেকৈ প্ৰয়োগ কৰিব লাগে আৰু কেনেকৈ প্ৰয়োগ কৰিলে তুমি চুৰ ডকাইতৰ পৰা নিৰাময় হৈ থাকিব পাৰিবা সকলো কথা মই ভাগৱতত বৰ্ণনা কৰি আছোঁ ভাগৱত শুনি প্ৰয়োগ কৰিবলৈ শিকিবা ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ গৃহাগত ভৈলে তাক নাই বুলি খেদৈ মাধৱৰ নামলৈয়া বৈষ্ণৱ বোলাৱে হেনয় জনক দণ্ড দিয়ন্ত মাধৱে ভাগৱতৰ অষ্টম স্কন্ধত উল্লেখ কৰিছে আপোনালোকৰ আদৰণি সমিতিহে জানিব এই তিনিদিনীয়া কাৰ্যসূচীৰ কাৰণে দান বৰঙণি বিচাৰি যাওঁতে কোনে নাই বুলি উভতাই পঠিয়াইছে যদি পঠিয়াইছে তেওঁ ঈশ্বৰৰ দ্বাৰা দণ্ডনীয় হ'ব তেওঁ বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক তেওঁ মই দণ্ড দিম কেনেকৈ নুহি চুৰে নেই নুহি অগ্নিয়ে দহয় নুহি দণ্ড বন্ধ হুয়া ৰাজাই লয় সিমানতো ৰেহাই নিদিওঁ হা ধন বুলি পাছে কান্দেৰাও বান্ধি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি ভগৱন্তই দিয়া ধন থাকি ভগৱন্তৰ কামত বিচাৰি গ'লে যদি কোনোবাই নাই বুলি উভতাই পঠিয়াই দিয়ে তেওঁ বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক
মই তেওঁক দণ্ড দিম কেনেকৈ হয় চুৰ ডকাইতৰ দ্বাৰা তেওঁ ধনটো নিম নহয় জুয়ে পুৰিব নহয় উগ্ৰপন্থীৰ দ্বাৰা লৈ যাম নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰত ডাক্তৰ খুৱাম নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব সীমানতো ৰেহাই নিদিওঁ হাঁ দন পাছে কান্দেৰাও বান্ধি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি পিছৰ জন্মত তেওঁক মই ভিক্ষাৰী কৰি পঠিয়াই দিম আৰু মোৰ নাম লৈ ভিক্ষা খুজি খুজি এই দুখৰ পৰা মুক্ত হ'ব পাৰিব এতিয়া আপোনালোকে ট্ৰেইনত গাড়ীত মটৰত গ'লে দেখিব যি জনগোষ্ঠীয়ে ভিক্ষাৰী নহওক ঈশ্বৰৰ নাম লৈ ভিক্ষা মাগে এয়া ভাগৱত দৰ্শন এই তথ্যবিলাক আমি জানিব লাগিব আৰু জনাব লাগিব উঠি অহা প্ৰজন্মক জনাব লাগিব মিলিলা তথাত সূৰ্য কৰিয়া উৎসাহ পৰম প্ৰাৰম্ভে মুখ দিলন্ত বিবাহ আৰু পিতৃয়েও আনন্দত উৎফুল্লিত হ'ল আৰু কৃষ্ণলৈ মুখ বিয়া দিলে বাইল দিব্য মৃদংগ নাচিল অপেচৰী লীলাদাসী কৰি অসংখ্যাত বিদ্যা ধৰি সকলো অপেচৰীয়ে আনন্দত উৎফুল্লিত হৈ নাচিলে আৰু অসংখ্য বিদ্যা ধৰি দাসী ৰূপে দিলে দিব্য আভৰণৰ ৰত্নময় অলংকাৰ যতেক যৌতুক দিলা সীমা নাহি তাৰ পিতৃয়ে সীমাহীনভাৱে যৌতুক মোৰ লগত দিলে ধৰিলা যোগান আশী চতুৰংগ দলে আইলো দ্বাৰকাক স্বামী সমে সুমংগলে আৰু চতুৰংগ দলে আয়ে বস্তুখিনি আনি তেওঁক দিলে আৰু মই কৃষ্ণৰ লগত দ্বাৰকাত আহি পৰম মংগলৰে প্ৰৱেশ কৰিলোঁ কত কোটি জন্মে আৰাধিলো তপব্ৰত এই কথাটো আমালে খবৰ দিছে দেই যে বহু কালৰ পৰা আমি ভগৱন্তক আৰাধনা কৰি আহিব লাগিব যাহাৰ আছে পুণ্য অসংখ্যাত শিখে পাতে কাণ কৃষ্ণৰ কথাটো আমাৰ পূৰ্বজন্মৰ পৰা পুণ্যশীল জনেহে ঈশ্বৰৰ কথাত মনোযোগ দিব পাৰে যাৰ পুণ্য নাই অজিন পাতকী আত নাপাতিব কাণ পাপীৰ পুণ্যৰ দেখা প্ৰত্যক্ষ প্ৰমাণ আপোনাৰ জীৱটো পুণ্যাত্মা নে পাপ আত্মা আপুনি নিজেই প্ৰমাণ কৰিব লাগিব কৃষ্ণৰ অমৃতময় কথা কৈ থাকোঁতে যদি গ্ৰাম্য কথা পাতি থাকে সেইটো মামৰ লগা জীৱ বিজ্ঞানৰ ভাষাত তাক মামৰ লগা জীৱ বুলি কৈছে চুম্বকৰ ধৰ্ম লু আকৰ্ষণ কৰে কিন্তু মামৰ লগা লুটো চুম্বকে আকৰ্ষণ কৰিব নোৱাৰে মানুহ মাত্ৰেই কৃষ্ণ কথা শুনিব লাগে কিন্তু তাৰ যদি জীৱটোত মামৰ লাগি আছে সি কৃষ্ণ কথা পৰিৱৰ্তে গ্ৰাম্য কথাহে শুনে সেইটো মামৰ লগা জীৱ সিও উদ্ধাৰ হ'ব পাৰিব উদ্ধৱক কৈছে উদ্ধৱত কৃষ্ণে কহন্ত পাছে কৰ্ম বন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে প্ৰবন্ধ মানে যত্ন কৰি আজি এই 3টা দিনৰ কাৰ্যসূচীত ভাগৱত শুনিবলৈ আহিব লাগিব আপুনি একেখন বাউলী মৈদাম গাঁৱতে আছে একে পৰিৱেশতে আছে একে আহাৰ পানী খাইছে একে বায়ু সেৱন কৰিছে আমাৰ মতে বাউলী গাঁও মৈদাম গাঁৱত বাস কৰা সবৰে সুখ দুখ একেই হ'ব লাগিছিল একে হয়নে বাৰু নহয় সুখবিলাক একে বুলি কৈছে বাউলী মৈদাম গাঁৱত বাস কৰা সকলো মানুহৰ সুখবোৰ একেই অকল আপোনাৰ গাঁৱেই নহয় পৃথিৱীৰ যিমান সুখী মানুহ আছে সব একেই বুলি কৈছে দাৰ্শনিক পণ্ডিতে কৈছে অল হেপি ফেমিলিজ আৰ এলাইক পৃথিৱীৰ যিমানবিলাক সুখী মানুহ আছে সব একেই বাট আনহেপি ফেমিলিজ আৰ আনহেপি ইন দেয়াৰ ওন ফেশ্বন পৃথিৱীত যিমানবিলাক দুখী মানুহ আছে সবৰে দুখবোৰ বেলেগ বেলেগ মই পৃথিৱীৰ কথা বাদ দিলোঁ আজি বাউলী মৈদাম গাঁৱত অনুষ্ঠান কৰিছোঁ আপোনালোকৰ গাঁওখনকে মই উদাহৰণ হিচাপে দাঙি ধৰিব খুজিছোঁ বাউলী মৈদাম গাঁৱত যদি বাপ জনাই পকা ঘৰ বনাই গাড়ী মটৰ কিনে দামী পোছাক পিন্ধে দামী আহাৰ খায় ভাল পৰিৱেশত থাকে এখেতৰো ভাল লাগিব এখেতৰো ভাল লাগিব এখেতৰো ভাল লাগিব ভাল লগাত কোনো পাৰ্থক্য নাই কিন্তু বেয়া লগাবিলাক বামুণী মৈদাম গাঁৱৰ কোনোবা দম্পতীয়ে বিয়া কৰাইছে সতী সন্তান নাই হেতু দম্পতি হেতু দুখ কাৰোবাৰ ল'ৰা আছে ছোৱালী নাই হেতু দম্পতি হেতু দুখ কাৰোবাৰ ছোৱালী আছে ল'ৰা নাই হেতু দম্পতি হেতু দুখ কাৰোবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হৈ থাকে হেতু দম্পতি হেতু দুখ
কাৰোবাৰ শাহু বোৱাৰীৰ মাজত মনোমালিন্য হৈ থাকে, সেইটো দম্পতি, সেইটো দুখ। কাৰোবাৰ ককাই ভাইৰ মাজত মিলা প্ৰীতি নাই, সেইটো দম্পতি, সেইটো দুখ। কাৰোবাৰ চব আছে, শৰীৰত বেমাৰ আছে, সেইটো দম্পতি, সেইটো দুখ, ইত্যাদি ইত্যাদি। দুখবিলাক চবৰে বেলেগ বেলেগ, সুখবোৰ চবৰে একে। ইয়াৰ পৰা উলিয়াই পেলাই দিবচোন দেই, সুখবিলাক চবৰে একে। এতিয়া প্ৰশ্ন হ'ল যে আমি দুখতে থাকিম নে সুখলৈ আমি নিজক নিব লাগিব? পৃথিৱীত কোনো মানুহে দুখত থকাটো নিবিচাৰে, সুখত থকাটোৱে বিচাৰে। তৎসত্ত্বেও আমাৰ কিছুমান মানুহে দুখ কষ্ট ভুগিব লগা হয়। কিয়? ভাগৱতৰ দৰ্শন নাজানে। ভাগৱতত কৈছে, কৰে শুভা শুভ কৰ্ম গুণৰ ইচ্ছাই, কৰ্মফলে জীৱে সুখ দুখ পায়। আজি আপোনালোক ইয়ালৈ ভাগৱত শুনিবলৈ আহিছে, ভাগৱত শুনিবলৈ আহি পেলাই যদি অন্য কথা পাতি থাকে, আৰু অন্য কথা পাতি থকাৰ কাৰণে কাষৰ মানুহজনে যদি ভাগৱত শুনাত যদি বাধা পৰে, তেতিয়া আপুনি ইয়ালৈ আহি কি লৈ যাব লাগিব? পাপায় পৰপীড়নম। আপুনি আনক অসুবিধা দিয়াৰ কাৰণে আপোনাৰ পাপ হৈ যাব, কথা পতা কিজনৰ পাপ হৈ যাব। গতিকে আপুনি ভাগৱতৰ দৰ্শন নাজানিলে কৰ্ম দুখত আপুনি এই ভাগৱতৰ অনুষ্ঠানলৈ আহিও ঘূৰি যাওঁতে পাপ লৈ যাব। সেইকাৰণে অৰ্জুনক কৈছে, তুমি জীৱনৰ যিটো দিনত, যিটো মুহূৰ্তত মোৰ পৰম মংগল কথা শ্ৰদ্ধাৰে শুনিবা, তুমি দুগুণ দুগুণ পাপৰ পৰা মই তোমাক মুক্ত কৰি দিম। অপৰম মংগল নাম যিপুনো চৰ ধায়ে শুনৈ, হৰৈ পাপ তাহাৰ দুগুণ, অনিচ্ছাত এক গুণ, শ্ৰদ্ধাত দুগুণ নাম, এহি মতে বুজিবা অৰ্জুন। অৰ্জুনক বেছ কৰি কৈছে, আমাক কৈ আছে। আমাৰ ইয়ালৈ আজি যদিও চবেই আহিছোঁ, নম্বৰ চবৰে সমান নহয়, কিন্তু কাৰোবাৰ কাৰোবাৰ নম্বৰ অলপ কমি যাব যদি একান্ত মনোযোগটো ইয়াত দিয়া নাই। বাস্তৱত যদি আমি চাওঁ, স্কুল একেখনে, দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী, পৰীক্ষাৰ প্ৰশ্নকাকত একেখনে, পঢ়ুৱা মাষ্টৰ একেকেইজনে, কিন্তু ফলাফল বেলেগ বেলেগ। একেখন স্কুলতে পঢ়া ছাত্ৰ, একেকেইজন মাষ্টৰে পঢ়াইছিলে, একেখন প্ৰশ্নৰ উত্তৰ লিখি ফলাফল বেলেগ বেলেগ। কোনোবাই ষ্টেম্প কৰে, কোনোবাই ডিষ্টিংশ্যন পায়, কোনোবাই ষ্টাৰ পায়, কোনোবাই লেটাৰ পায়, কোনোবাই ফাৰ্ষ্ট ডিভিজন, কোনোবাই ছেকেণ্ড ডিভিজন, কোনোবাই থাৰ্ড ডিভিজন, কোনোবাই ফেইল কৰে। গণ্ডগোল ক'ত লাগে? ৰহস্য ক'ত? এই ৰহস্য ভেদ কৰিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। ৰহস্যক জানে যিটো লোক, সততে কীৰ্তন কৰে মোক, ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত, মোৰ সৰ্বোত্তম দুয়ো পাৱে, কৰে নমস্কাৰ ভক্তি ভাৱে, তাৰ মোৰ এৰা এৰি নাহি কদাচিত। ভগৱন্ত যদি আপোনাৰ লগত থাকে, আপোনাৰ দুৰ্লভ ক'ত? কোননো দুৰ্লভ আছে? হৰি সুপ্ৰসন্ন। এতিয়া ভগৱন্ত কাৰ লগত থাকিব? যেই নাম সেই হৰি, জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি। যোনে ভগৱন্তৰ নাম ল'ব তাৰ লগত ভগৱন্ত থাকিব, আৰু যোনে নাম নল'ব তাৰ পৰা আঁতৰি থাকিব। বছ, কথা ইমানেই। ভাগৱতে আমাক নীতি শিক্ষা দি আছে। গতিকে আমাৰ কৰ্ম দুখত আমি এই সংসাৰত দুখ কষ্ট ভুগিব লগা হয়। এইবোৰ প্ৰাৰব্ধ কালৰ পৰা আমাৰ আৰব্ধলৈ আহি থাকে। আমি প্ৰাৰব্ধৰ পাপ পুণ্যৰ ফলটোহে আৰব্ধ কালত বাউলী মৈদাম গাঁৱত বসবাস কৰা গৃহস্থীবিলাকে ভুগি আছোঁ। এই জন্মবিলাক পিছৰ জন্মলৈ লৈ যাব লাগিব। এজন চাকৰি কৰা মানুহে এতিয়া এই ডিচেম্বৰ মাহত, নৱেম্বৰ মাহৰ দৰমহাটোহে ভোগ কৰি আছে। ডিচেম্বৰ মাহৰ দৰমহাটো জানুৱাৰী মাহতে ভোগ কৰিব। এইটো যেনেকৈ বাস্তৱ সত্য, আমাৰ জীৱটোৱে পূৰ্ব পাপ পুণ্যৰ ফলটো এই জন্মত ভোগ কৰি আছে। এই জন্মটোৰ পিছৰ জন্মলৈ লৈ যাব। সেইকাৰণে কৈছে, নকৰিও জন্ম বিধা, শুনা ইটো কৃষ্ণ কথা, ফুৰা ৰাম নাম গলে বান্ধি,
ঐতো আয়ু পাতব হইলে ঘূৰ পৰ লোকে গইলে আকে লাগি মৰি বাহা কান্দি আজি 3 দিনীয়া ভাগৱত ইয়াত পৰকালৰ ধন লৈ যাব পৰা পৰিবেশ পায়ো যদি নাহা বিভিন্ন কাৰণ দেখুৱায় তোমাৰ জীৱটোৱে এই 3টা দিনৰ লগত নিব পৰা ধনৰ অভাৱত পিছৰ জন্মত কান্দি থাকে এই 3টা দিনত নাহি আপুনি বহুত হাজাৰ টকা লাভ কৰিব পাৰিব ব্যৱসায় বাণিজ্যত কিন্তু লগত নিব নোৱাৰে যত দেখা ধন শৰীৰৰ স্বজন মৰিলে লগে না যায় আৰু হে ধনটো আপুনি একেদৰে ৰাখিব নোৱাৰে গীতাত কৈছে আন যত ধন দেখা খৰচিলে যাই বিধা খাইলে দিলে সবে টুটি যায় নামৰ নাহিকে ক্ষয় লাগে মানে বৃদ্ধি হয় ভাগ বাতিলেও বাঢ়ি যায় আপুনি আজি শুনা কথা ঘৰত ক'ব আপোনাৰ জ্ঞান বাঢ়ি বাঢ়ি গৈ থাকিব এটো ধন বাঢ়ি গৈ থাকিব এটো ধন লগত যাব হৰিৰ ভগতি পৰম সম্প্ৰতি ইহ পৰলোকে পায় আজিৰ কথাখিনিয়ে আনন্দ দি থাকিব পৰকালত গতি দিব এয়াই হৈছে ভাগৱত শুনাৰ লাভ এই তথ্য নাজানিলে আপুনি পূৰ্বজন্ম কৰ্ম দুখৰ পৰা কোনোদিন মুক্ত হ'ব নোৱাৰিব ই গাঠি লাগি আহি থাকে বেদে কৈছে ভাগৱত শুনাৰ লগে লগে ভিদ্যতে হৃদয় গ্ৰন্থি সিদ্ধতে সৰ্ব সঞ্চয় গাঠিবোৰ খুলি যায় মলি কাপোৰখনত চাবোন চাৰ্ফ দিয়াৰ লগে লগে মলি আঁতৰি যায় এটো যেনেকৈ বাস্তৱ সত্য আপোনাৰ দুখ দুৰ্গতিৰ পৰা কৰ্মবন্ধৰ দুখৰ পৰা আপুনি নিজক বচাবলৈ হলে ভাগৱত শুনিবই লাগিব ঈশ্বৰৰ কথা শুনিবই লাগিব ক'বই লাগিব গাবই লাগিব ঈশ্বৰৰ কথা নুশুনা নুকোৱা নগোৱা মানুহে কেতিয়াও দুখৰ পৰা মুক্ত হ'ব